হাজোৰ হিৰাজেনিত চুৰৰ চাফাই অভিযান। হাজোৰ বিভিন্ন অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা। হিৰাজেনিৰ নৌচাদ আলীৰ ঘৰত চুৰে তলা ভাঙি নগদ ধন আৰু সোণ ৰূপৰ আ অলংকাৰ লুটি নিয়াৰ ভয়ংকৰ অভিযোগ। পৰিয়ালৰ লোকে পুখুৰীত মাছ ধৰিবলৈ যোৱাৰ সুযোগতে সংঘটিত হৈছে ভয়ংকৰ চুৰি কাণ্ডৰ ঘটনা। চুৰে নগদ ৩০,০০০ টকাৰ লগতে সোণ ৰূপৰ আ অলংকাৰ লুটি নিয়ে। অভিযোগৰ ভিত্তিত হাজো থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত কাপলাবৰীৰ পৰা আটোৱাৰা আলিয়া নামৰ এজন সন্দেহজনক লোকক আটক কৰিবলৈ সক্ষম হয় আৰু আৰক্ষীয়ে ধৃত ব্যক্তিজনৰ ঘৰৰ পৰা অভিযোগ অনুসৰি চুৰি হোৱা সামগ্ৰী উদ্ধাৰ কৰাৰ কথা জানিবলৈ দিয়ে। ঘটনাটো তদন্ত অব্যাহত আছে আৰু আৰক্ষীয়ে সোধপোছ চলাই আছে বৰ্তমানেও। যোৱা 13 তাৰিখে আমাৰ ভাইটিয়ে ফিচাৰীত মাছ মাৰিব যায়, ঘৰত তালা মাৰি থৈ যায়। কোনোবা চোৰে আহি ঘৰৰ তালা ভাঙি টেবুলৰ তালা ভাঙি সোণা গহনা আৰু টকা 30,000 লৈ যায়। আজি কাবলাবৰীত চোৰটো হাজো আৰক্ষীয়ে কাবলাবৰীৰ চোৰটো কৰায়ত্ব কৰে, কাপলাবৰীৰ পৰা কৰায়ত্ব কৰিছে, কৰি আনি হাজোত লৈ আহে। আমি হাজো আৰক্ষীক ধন্যবাদ জনাওঁ। কি কি নিছিলে তাৰ পৰা লৈছিল আপোনাৰ 30,000 নগদ টকা, কাণৰ সোণফুল আছিল আৰু নাকৰ আছিল 2টা না 3 নাকফুলি আছিল 3টা ন 3টা নাকফুলি আছিল আৰু আপোনাৰ গলাৰ চেইন আছিল। কি সোণৰ চেইন আছিল নেকি? ৰূপৰ আৰু পাইল বুলি কয় যে ভৰিৰ পাইল আছিল। তাৰপিছত কি হ'ল এতিয়া? আৰু কিবা আছিল খাৰু, হাতৰ খাৰু। কোনে নিছিলে গম পাইছিলে তোমালোকে? আমি সেনেকৈ গম পোৱা নাছিলোঁ। আমি আহি হাজো আৰক্ষীক কথাখিনি জনাইছোঁ। আজি চোৰ ধৰিছে। চিনি পাইছোঁ। ক'ৰ হয় সি আমাৰ ঘৰৰ ওচৰৰে হয়। কি নাম? আটোৱাৰ আলি। ক'ত ঘৰটা? হিৰাজানি। এতিয়া কি ক'ত আছে তোমালোক? হাজো থানা? আমি হাজো থানাত আছোঁ। এফআইআৰ দিছিলে? এফআইআৰ দিছিলোঁ আমি। এতিয়া কি বিচাৰা তোমালোকে? আমি ইয়াৰ মানে উচিত যিটো শাস্তি সেইটো বিচাৰিছোঁ। এনেকৈ পৰৱৰ্তী এনেকৈ চলিয়ে থাকে নেকি? এনেকৈ মানে ইহঁতে মাজে মাজে কৰি থাকে, ইহঁতে কিজানি মাজে মাজে হৈয়ে থাকে ঘটনা। তাৰমানে কি আঁতৰ নেতৃত্বতে হয়? ইয়াৰ নেতৃত্বত আমি আগতে পোৱা নাই, এতিয়া আমাৰ যেতিয়া পালোঁ আমি সেনেকুৱা পালোঁ আৰু। ঠিক আছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।